বৰষুণৰ বাবে যি কৃত্ৰিম বানৰ সৃষ্টি হৈছিলে মহানগৰবাসী ব্যাপক যান-জঁটৰ সন্মুখীন হৈছিলে লগতে ব্যাপক দুৰ্যোগৰ এক প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হৈছিলে মহানগৰবাসী তেনেস্থলত আজি গুৱাহাটী মহানগৰীত প্ৰচণ্ড ৰ'দ যাৰ ফলত 26 ডিগ্ৰী উষ্ণতা স্পৰ্শ কৰিছে পুৱাৰ ভাগতে 26 ডিগ্ৰী উষ্ণতা স্পৰ্শ কৰিছে মহানগৰীত আনফালে দুপৰীয়া 12 বজাৰ পাছত বৰষুণ অহাৰ সম্ভাৱনা আছে গুৱাহাটীত আমি জনাই ল'ব বিচাৰিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত উল্লেখ কৰিছিলে যাতে আপুনিও যদি বিশেষ কাম নাথাকে যান-বাহন চলাচলৰ ক্ষেত্ৰত বা ঘৰৰ পৰা যান-বাহন উলিয়াই লৈ অহাৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে আপুনি সেই সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছিলে তেনেস্থলত আজি ৰ'দ দিছে প্ৰচণ্ড ৰ'দ মহানগৰীৰ 26 ডিগ্ৰী চেলচিয়াছ পুৱাৰ ভাগতে আনফালে দুপৰীয়াৰ ভাগলৈ 36ৰ পৰা 37 ডিগ্ৰী চেলচিয়াছ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে গুগলত যি তথ্য দিয়া হৈছে বা বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা যি তথ্য দিয়া হৈছে 12 বজাৰ পাছত অৰ্থাৎ 12 বজাৰ পাছত 36 ডিগ্ৰী চেলচিয়াছ উষ্ণতা স্পৰ্শ কৰিব পাৰাস্তম্ভই 36 ডিগ্ৰী স্পৰ্শ কৰিব বুলি উল্লেখ কৰা হৈছে আনফালে আজি মহানগৰীৰ প্ৰচণ্ড গৰম আপোনাৰ অঞ্চলতো বতৰ কেনেকুৱা সেয়া জনাবলৈ নাপাহৰিব কাৰণ ৰাজ্যত হৈছে মুখলধাৰ বৰষুণ বিভিন্ন প্ৰান্তত কিন্তু গুৱাহাটীত এজাক বৰষুণ দিলে হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয় সাগৰ সদৃশ পৰিৱেশৰ সৃষ্টি হয় বুৰ যায় ৰাজপথৰ বিভিন্ন ৰাজপথ বৰষুণৰ পানীত কৃত্ৰিম বানত বুৰ যায় তেনেস্থলত গুৱাহাটীৰ পানীৰ ৰং কেনেকুৱা তাক লৈ মন্তব্য কৰি আহিছে মন্ত্ৰীয়ে গুৱাহাটীৰ পানী নে মেঘালয়ৰ পৰা অহা পানী সেয়াক লৈ মন্তব্য কৰি আহিছে তেনে সময়তে এবাৰ গুৱাহাটীত ৰ'দ দিছে প্ৰচণ্ড গৰম বৰ্তমান পুৱাৰ ভাগতে 26 ডিগ্ৰী চেলচিয়াছ স্পৰ্শ কৰিছে আনহাতে 12 বজাৰ পাছত 36 ডিগ্ৰী উষ্ণতা স্পৰ্শ কৰিব বৰষুণৰ পাছত প্ৰচণ্ড ৰ'দ দিছে উৎকট গৰমে দহিছে মহানগৰবাসীক আমি জনাই আছোঁ এক গুৰুত্বপূৰ্ণ খবৰ যিহেতুকে 12 বজাৰ পাছত 36 ডিগ্ৰী চেলচিয়াছ স্পৰ্শ কৰিব আনহাতে বিয়লি 3 বজাৰ ভাগলৈ বৰষুণ দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সতৰ্কতা জাৰি কৰা হৈছে ইফালে গুৱাহাটীত বিগত বা আগন্তুক যি দুদিনলৈ বৰষুণ হ'ব বুলি আশংকা কৰা হৈছিলে কিন্তু সেই আশংকা বতৰ বিজ্ঞানে আশংকা কৰিছিলে ঠিক সেই সমান্তৰালকৈ এবাৰ ৰ'দ দিছে প্ৰচণ্ড গৰমে দহিছে মহানগৰবাসীক এফালে ৰ'দ দিলেও দিগদাৰ বা বৰষুণ দিলেও কিছু অসুবিধাৰ সন্মুখীন হয় মহানগৰবাসী কাৰণ গৰমৰ বাবে উৎকট গৰমৰ বাবে ছাতি ফুটি কৰি থাকিবলগীয়া হৈছে মহানাগৰিকসকল বৰষুণ দিলে ক'বই নোৱাৰি এক প্ৰকাৰ মহাসাগৰ সদৃশ হৈ পৰে মহানগৰৰ বিভিন্ন ৰাজপথ সেয়ে বৰষুণ দিলেও দিগদাৰ বা ৰ'দ দিলেও অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় মহানগৰবাসীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোক আমি জনাইছোঁ এক গুৰুত্বপূৰ্ণ খবৰ আজি 12 বজাৰ পাছত 36 ডিগ্ৰী উষ্ণতা স্পৰ্শ কৰিব আজি মহানগৰত গৰমে 36 ডিগ্ৰী স্পৰ্শ কৰিব আনফালে 3 বজাৰ ভিতৰত বা 3 বজাৰ পাছত বৰষুণ দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে গুৱাহাটীত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত